following class, in the last class, we have discussed about the nomenclature, two nomenclatures of aldehydes and ketone. Now we are going deeply for the application of carbonyl, because we get to know its preparation and its reactions. Okay. আমি ইয়াত জানিব লাগিব কাৰ্বনিক গ্ৰুপটো প্ৰথমতে কেনেকৈ হাইব্ৰিডাইজেশ্যন হৈছে তাৰ লগতে গঠনটো কেনেকৈ এই বিষয়ে জানিলেহে আমি তাৰ প্ৰিপাৰেশ্যন আৰু ৰিয়েকশ্যনখিনি আমি ভালকৈ বুজিম। ঠিক আছে নে? কাৰণ কেলে এই যে কিন্তু কাৰ্বনিক গ্ৰুপ স্পেচিয়েলি এলডিহাইড আৰু কিটনটো ক'ত ব্যৱহাৰ কৰা হয় ব্যৱহাৰ কৰা হয় এজ এ সলভেন্ট এজ এ ৰিয়েজেন্ট। ওকে, এজ এ সলভেন্ট এজ এ ৰিয়েজেন্ট হিচাপে ব্যৱহাৰ কৰা হয়। এতিয়া আমাৰ কথাটো আহিলে যে আমি এলডিহাইড কোনটো ক্ষেত্ৰত আমি সলভেন্ট হিচাপে ইউজ কৰিম, কোনটো ৰিয়েজেন্ট ব্যৱহাৰ কৰিম, তাৰ কিছুমান ক্ৰাইটেৰিয়া থাকিব। ঠিক আছে নে? সেইকাৰণে আমি ইয়াৰ ষ্ট্ৰাকচাৰটোৰ বিষয়ে জনাটো খুব প্ৰয়োজনীয় হৈ পৰিব। ঠিক আছে? Now let's get started. I have already mentioned here that we are going to study the structure and hybridization of carbonyl C. Okay? Now keep in your mind that I am going to start the hybridization of carbonyl group. Okay? Now I am going to start the carbonyl group hybridization, only CO. Okay? Not for aldehyde and ketone. It will be related. I will tell you. It will be related. Okay? প্ৰথমতে চোৱা কাৰ্বনিক গ্ৰুপৰ কাৰ্বন এনেকৈ ইয়াৰ আমি ভেলেন্স ইলেক্ট্ৰনৰ সেইটো চাওঁ, বিন্যাসটো চাওঁ। অসমীয়াত যোনটো কয় ইলেক্ট্ৰনিক কনফিগাৰেশ্যন অফ কাৰ্বন এট গ্ৰাউণ্ড ষ্টেট। কি হয়? গ্ৰাউণ্ড ষ্টেট 1s2 2s2 2p2 2p2 আমাৰ কেনেকৈ থাকে আমি জানো যে p অৰ্বিটেল ইজ ফাৰ্দাৰ সাব ডিভাইডেড ইনটু px py pz. Okay, px py pz. Now here 2px1 2py1 and 2pz0, because we have to fill this orbital subcells px py pz in according to the Hund's rule. Okay, in according to the Hund's rule. I think all of you must have written in the studied in the first year classes. So I am just recalling you. It is following the Hund's rule. That's why this is one of the cell is empty. Okay, one of the cell is empty here. Okay, now carbon at excited state, its carbon is excited state, is electronic configuration got changed. Its electronic configuration got changed. Now one of the electron in the 2s orbital, has jumped into the 2pz cell of p orbital. Okay, 2pz orbital. ইয়াত যোনটো এটা ইলেক্ট্ৰন আছে এটো pz orbital ট্ৰান্সফাৰ হ'ল। এটো কি হৈছে? এক্সাইটেড ষ্টেটত হৈছে। ঠিক আছে নে? এক্সাইটেড ষ্টেটত হৈছে। আৰু এক্সাইটেড ষ্টেট আমি কেনেকৈ পাইছো? কিবা এটা সদায় ৰিয়েকশ্যন হ'বলৈ আমি কিবা এটা সদায় আমি কি দিব লাগিব? হয় টেম্পাৰেচাৰ দিম বা প্ৰেছাৰ দিম বা আমি কি দিম? লাইট দিম। ঠিক আছে নে? এই কাৰ্বনিল গ্ৰুপটো পিছত তোমালোকে যদি পঢ়া গম পাবা, ইটস ভেৰি sensitive toward photoelectric reaction. It is sensitive toward photoelectric reaction, because here will get here two lone pairs in the oxygen compound. Okay, so the excited kiba temperature pressure ba kiba khetto tante excited hoy eta electron tale gusi goise. Etia oxygen ami ta electron configuration -2 2s2 2p4 is 2p4 to p orbital again further subdivided into 2px 2py 2pz. Again according to Hund's rule, the first cell will be filled first, because according to Hund's rule. Okay, এতিয়া ইয়াত দুটা ইলেক্ট্ৰন আছে, ইয়াত এটা আছে, ইয়াত এটা আছে। টোটেল কেইটা হ'ল 4টা 4 × 2 6 6 × 2 8। এতিয়া এক্সাইটেড ষ্টেটত কাৰ্বনৰ নিচিনাকৈ কিন্তু ইয়াত ইলেক্ট্ৰন জাম্প হৈ নাযায়। ঠিক আছে নে? হাইব্ৰিডাইজেশ্যন হ'লেই যে বস্তুটো এনেকৈ জাম্প হৈ যাব, তোমালোকে কিছুমান বেলেগ কোম্পানী লগত তেনেকুৱা নহয়। তাহাঁতৰ হাইব্ৰিডাইজেশ্যন হৈছে এটা থিয়ৰিটিকেল কনচেপ্ট কৰে। এটা থিয়ৰিটিকেল কনচেপ্ট, এইটো চিন্তা কৰিহে লৈছে এইটো যে তাৰ এনেকুৱা হ'ব। বিশেষকৈ যেতিয়া প্ৰডাক্টটো ফৰ্ম হৈছেগৈ, প্ৰডাক্টটো ফৰ্ম হোৱাৰ পিছতহে এইবোৰ ষ্ট্ৰাকচাৰ, ভিতৰৰ ইণ্টাৰমিডিয়েটৰ ষ্ট্ৰাকচাৰ কেনেকুৱা,
এইটো ৰিয়েজেন্টৰ ষ্ট্ৰাকচাৰ কেনেকুৱা আছিল সেইটো তাৰ পৰাহে গম পায় সেইকাৰণে এইবোৰ থিয়ৰিটিকেল বস্তু হাইব্ৰিডেশনটো এনেকুৱা নহয় যে প্ৰেক্টিকেলি বস্তুটো কৰি ওলাইছে ঠিক আছে নে এইটো মানে চিন্তা কৰিবলগীয়া একো নাই তোমালোকে যেতিয়া ঠিককৈ পঢ়িবা ৰিয়েকশ্যন হেৰি এতিয়া গম পাবা যে কেনেকুৱা বস্তুটো হৈছে এতিয়া চোৱা এক্সাইটেড ষ্টেট কি হ'ল 1s2 2s2 2s2 আছে জাম্প হোৱা নাই আৰু 2px2 2py1 2pz1 ঠিক আছে নে এতিয়া কি হ'ব এই যে 2s1 আৰু 3 অৰবিটেল দুটা তাহাঁতি হাইব্ৰিডাইজ কৰিব 2s আৰু 2px আৰু 2py লগত হাইব্ৰিডাইজ কৰি তাহাঁতি কি ফৰ্ম কৰিব কাৰ্বনে sp2 অৰবিটেল ফৰ্ম কৰিব ঠিক আছে নে sp2 অৰবিটেল ফৰ্ম কৰিব এটা sp2 ফৰ্ম হ'ব তিনিটা sp2 1 2 3 সেইকাৰণে তিনিটা sp2 ফৰ্ম তিনিটা sp2 ফৰ্ম আছে ঠিক একেদৰে এই অক্সিজেনটো হ'ব তোমাৰ তিনিটা sp2 ফৰ্ম হ'ব কেনেকৈ sp2 ফৰ্ম হ'ব এই যিটো s আছে ইয়াৰ এই লগত ঠিক আছে নে sp2 হ'ব sp2 হাইব্ৰিডাইজেশ্যন কৰিব এটা অৰবিটেল ভাগ লৈছে 1 2 3টা এখানে 3sp2 ঠিক আছে না 3sp2 এতিয়া কি হ'ল কার্বন আর অক্সিজেন দুটা sp2 হাইব্রিডাইজ হয় কার্বন আর অক্সিজেন দুটা হাইব্রিডাইজ হয় sp2 হাইব্রিড কেটা হাইব্রিড অরবিটাল আছে তিনটা হাইব্রিড অরবিটাল 1 2 3 1 2 3 তিনটা হাইব্রিড অরবিটাল আছে এতিয়া ইয়াত চোৱা হেকানে কার্বনৰ তিনটা হাইব্রিড অরবিটাল কেনেকে বন্ড ফর্ম কৰিব কার্বনে নিজৰ তোমালোকে জানা যে হাইব্রিড এটা কথা কৰিলে হাইব্রিড অৰবিটালটো আমি কেনেকে লিখো এনেকে কৰি এনেকে এটা সৰু ডাম্বেল চিপে থাকে কি অৰবিটাল আছে কিন্তু এটা মূল বেছি ডাঙৰকে লিখা সেইটো কথা মনত ৰাখিবা ইয়াত এই ডাঙৰ মূলটো কি হৈছে কাৰ্বনে কি কৰিব এটা sp2 অৰবিটালে এই অক্সিজেনৰ এটা sp2 ল'ব হেড অন ওভাৰল্যাপ কৰিব হেড অন ওভাৰল্যাপ কৰি এডাল সিগমা বন্ড গঠন কৰিব হেড অন ওভাৰল্যাপ কৰি এডাল সিগমা বন্ড গঠন কৰিব ঠিক তেনেকে কাৰ্বনে আৰু এটা sp2 অক্সিজেনৰ লগত সিগমা বন্ড ফৰ্ম কৰিলে আৰু দুটা যোনটো থাকিলে এই sp2 আৰু দুটা যোনটো থাকিলে এইটো এটা আৰু এইটো এটা ঠিক আছে নে sp2 ইহঁতে কি কৰিব হয় হাইড্ৰোজেনৰ লগত বন্ড ফৰ্ম কৰিব নহয় তোমাৰ R গ্ৰুপৰ লগত বন্ড ফৰ্ম কৰিব সেই R গ্ৰুপটো তোমাৰ কি হ'ব পাৰে এলকাইল হ'ব পাৰে এৰাইল হ'ব পাৰে কোন হ'ব পাৰে যদি হাইড্ৰোজেনৰ লগত বন্ড ফৰ্ম কৰিব তেতিয়া কি হ'ব এলডিহাইড পাম আমি ইয়াত যদি এটা R গ্ৰুপ থাকে তেতিয়া হলে আমি কি পাম ইয়াতে এটা R গ্ৰুপ পালে এটা এলডিহাইড পাম এই R গ্ৰুপটো sp3 হাইব্ৰিডেশন হৈছে দেই হাইড্ৰোজেনৰ 1s অৰবিটেল আৰু R গ্ৰুপৰ sp3 অৰবিটেলৰ লগত ইহঁতৰ সংকৰণ হ'ব সংকৰণটো হৈছে অসমীয়া হাইব্ৰিডাইজেশ্যনৰ অসমীয়া ৱৰ্ড হৈছে এইটো হাইব্ৰিডাইজেশ্যন হ'ব নেক্সট কি হ'ব আৰু এই যে দিছো আমি 120 ডিগ্ৰী হৈছে sp2 হাইব্ৰিডাইজেশ্যনৰ তাহাঁতৰ বন্ড এংগলটো তোমালোকে চাগে এটো মনত ৰাখিব লাগে you should remember that bond angle of three types of hybridization sp is 180 and sp2 is 120 degree and for sp3 is 109.5 degree okay you must remember this bond angles okay now the carbon has implemented all of its three sp2 hybridization by forming its bond with the nearby oxygen sp2 orbital and it can form one of H by 1s orbital of H and again it can form one of its sp2 hybrid orbital with R group with a R group to form an aldehyde for aldehyde as I already mentioned in the earlier class R6HO so এতিয়া যদি এই H2 অপাৰেট আৰু এটা R লগত ফৰ্ম হয় এই H2 অপাৰেট যদি মানে কিটনৰ ক্ষেত্ৰত আমি কথা কৈছো কিটনৰ ক্ষেত্ৰত কি হয় R ঠিক আছে R কিটনৰ ক্ষেত্ৰত এইকাৰণে যদি এই H2 বদলি এটা বেলেগ এটা R গ্ৰুপৰ লগত যদি হাইব্ৰিডাইজ হয় আকৌ এই R গ্ৰুপটো আকৌ sp2 হাইব্ৰিডাইজ নহয় মই বাৰে বাৰে কৈছো এই R গ্ৰুপটো কি হয় sp3 হয় কাৰ্বনৰ sp2 আৰু R গ্ৰুপৰ sp3 লগত ওভাৰল্যাপ কৰি এনেকৈ এটা বন্ড ফৰ্ম কৰে যে তেতিয়া আমি কি পাম কিটন পাম এইফালে পাই গলো কিটন পাই গলো মানে কাৰ্বনে হয় হাইড্ৰোজেন এটা
R এটাৰ লগত বন্ড ফৰ্ম কৰিব নহলে কি কৰিব হয় R দুটাৰ লগত বন্ড ফৰ্ম কৰিব নহলে হয় যদি ফৰ্মেলডিহাইড হয় কি কৰিব কাৰ্বনে দুটা হাইড্ৰোজেনৰ লগত বন্ড ফৰ্ম কৰিব ফৰ্মেলডিহাইডৰ ক্ষেত্ৰত কি হয় for formaldehyde carbon can form two of implemented carbon will imply two of its sp2 orbitals with hydrogen bond form with carbon will form bond with hydrogen okay by hybridization with 1s orbital of hydrogen okay next it is oxygen now we will look to this oxygen okay oxygen orbital আমি লুক কৰিছো যে অক্সিজেনত চোৱা অক্সিজেনৰ কি হ'ল sp2 তিনটা অৰবিটেল আছে sp2 অক্সিজেনৰ তিনটা অৰবিটেল আছে এটা অৰবিটেল অলৰেডি কাৰ্বনৰ লগত বন্ড ফৰ্ম হ'ল ঠিক আছে নে এটা অৰবিটেল অলৰেডি কাৰ্বনৰ লগত বন্ড ফৰ্ম হ'ল আৰু যোনটো অৰবিটেল থাকিলে আৰু দুটা যোনটো অৰবিটেল থাকিলে এই অৰবিটেল দুটাত কি থাকিব তোমালোকৰ লোন পেয়াৰ হিচাপে থাকিব কি থাকিব লোন পেয়াৰ হিচাপে থাকিব বুজি পাইছা নে লোন পেয়াৰ ঠিক আছে এতিয়া আমি কি পাইছো ইয়াত চোৱা তোমালোকে pz এই অৰবিটেলটো আনহাইব্ৰিডাইজ হিচাপে আছে বুজি পাইছা নে এই pz এই অৰবিটেলটো দুটা আনহাইব্ৰিডাইজ মানে they don't participate in the hybridization so the unhybridized p orbital in both carbon and oxygen will overlap by their head not head sorry partial overlap they will overlap by partial overlap and form a pi bond okay they will form a pi bond this is pi bond okay because as you know in carbon in for p orbital shape is this p orbital for shape is this for pz orbital now here plus here minus now they will form a bond because minus plus will form a hook okay will form a hook that's why they will form a bond okay pi bond adal form hobo ei pi bond dal sigma bondor upor থাকিব তলৰ থাকিব তাৰ যোনটো pi bondor যোনটো bondor যোনটো density upor থাকিব তলৰ থাকিব sigma bond আৰু এইবোৰ বস্তু সদায় স্পেক্ট্ৰোস্কোপি মানে এইবোৰ বহুত ডেনসিটি বোৰ কোৱা হয় বিভিন্ন গ্ৰাফৰ দৰেদি ইহঁতৰ ডেনসিটি বোৰ লোৱা হয় ঠিক আছে নে সো আমি বুজিলে এটা কি হৈছে তেনে sp2 হাইব্রিডাইজেশন হৈছে কাৰ্বনো হৈছে অক্সিজেনো হৈছে now I will tell you something you can find in many books there and it's also I want to mention you for that you don't be confused okay don't be confused with that a is into sp2 hoise a sp2 carbon sp2 a sp2 oxygen sp2 তোমালোকে চোৱা সদায় বন্ড ফৰ্ম কৰিবলৈ always we need one electron from here and one electron for other species then we'll form a bond sigma bond okay one electron from this one electron from that species will form mutual understanding they will form a mutual understanding to get this bond okay now here you see in this case sp2 3 sp2 hybrid orbital of oxygen 2 এফালে দুটা আছে এফালে এটা আছে তিনটা ইলেক্ট্ৰন এডাল বন্ড ফৰ্ম কৰিব পাৰিব জানো নোৱাৰে তিনটা ইলেক্ট্ৰন এডাল বন্ড ফৰ্ম কৰিব নোৱাৰে সো এই sp2 কাৰ্বনৰ মানে sp2 কাৰ্বনৰ যিকোনো এটা 2px বা 2py ধৰিলা 2py এই 2py এটা বন্ড আছে এটা ইলেক্ট্ৰন আছে ঠিক তেনেদৰে এই 2py এটা ইলেক্ট্ৰন আছে নে হাইব্ৰিডাইজ অৰবিটেল দুটা থাকিছে হাইব্ৰিডাইজ py এই যোনটো বন্ড ফৰ্ম কৰিছে তাৰ মানে এইফালৰ পৰা এটা ইলেক্ট্ৰন দিছে এইফালৰ পৰা এটা দিছে তাহাঁতি ইকুৱেলিটো আদান প্ৰদান কৰাৰ ফলত এই সিগমা বন্ড হৈছে সেইকাৰণে কিছুমান কিতাপত তোমালোকে লিখা থাকিবা কাৰ্বনটোৰ ওচৰত sp2 দিব আৰু অক্সিজেনৰ ওচৰত p দিব এই সিগমা বন্ডটো তোমাৰ sp2 আৰু p ৰ ওভাৰলেপত হৈছে বুলি হে কৈছে it's also fine don't be confused don't get confused that I'm studying something wrong it can be happen it is the difference of writing in the book okay so আমি কি পালো যে one of the 2py which is sp2 hybridized in its state shared its electron is one of its sp2 hybridized orbital of carbon to form this sigma bond okay to
form this sigma bond. And the unhybridized CZ orbital, in the both cases, oxygen and carbon, they overlap by partial overlap, they form this pi bond. Okay, and this loops and this loop means another two hybrid orbital of oxygen. Unlike in the case of carbon, which is forming a bond with R and H or RR or HS, unlike these two, the carbon, the hybrid orbital of carbon will consist of two lone pairs. Okay, two lone pairs. Okay. Now I have mentioned here, it is already I have mentioned that the carbonyl, aldehyde and ketone is used for reagents and as a solvent. So we must need to understand the hybridization structure, because for further cases, for further studies, আমি জানিব লাগিব যে তাহাঁতি কেনেকৈ ৰিয়েকশ্যনত ভাগ ল'ব, তাহাঁতৰ নেচাৰটো কেনেকুৱা, কিবা ৰিয়েজেণ্টবোৰৰ লগত বেলেগ এটা যেতিয়া ছাবষ্ট্ৰেটৰ এইটো ৰিয়েজেণ্ট হিচাপে ইউজ কৰিছোঁ, we are using aldehyde and ketone as reagent, and in some cases it will be act as substrate also. Okay, এতিয়া আমি চাম যে এই কাৰ্বনিল CO আৰু এলকিনৰ CC দুইটা দেখা দেখে দুইটাতে ডাবল বন্ড আছে. We'll see both are having the same amount of double bond. But in case of carbonyl, its bond length is smaller than that of alkene. Its bond length is smaller than that of carbonyl. Alkene. Because as you know, oxygen is smaller than carbon. Why? Because oxygen and carbon are along the same period. So with the increase in nuclear surge, the size becomes smaller due to an attraction for nucleus is more. You must, I think you have studied in the periodic table in the first year. So try to go back there and get this concept if you're not clear about this. So এইটো অক্সিজেনটো কি হ'ব, কাৰ্বনতকৈ সৰু হ'ব, ইয়াৰ যোনটো নিউক্লিয়াৰ চাৰ্জ কিয় সৰু হৈছে, নিউক্লিয়াৰ চাৰ্জটো তাৰ বেছি আছে কাৰ্বনতকৈ, সেইবাবে সৰুটো বেছি হ'ব আৰু কি হ'ব, টাইটলি থাকিব বস্তুটো। এই বন্ডডাল সৰু হ'ব আৰু ষ্ট্ৰং হ'ব। দিছ বন্ড উইল বি শৰ্ট বাট ষ্ট্ৰংগাৰ দেন দ্য এলকেন। বুজি পাইছে তুমি? ষ্ট্ৰংগাৰ দেন দ্য এলকেন। এতিয়া আমি আহোঁ ইয়াৰ নেচাৰটোৰ বিষয়ে, কাৰ্বনিলৰ নেচাৰটোৰ বিষয়ে। তোমালোকে চবেই জানা, আমি যেতিয়া ইলেক্ট্ৰনেগেটিভিটি ষ্টাৰ্ট কৰোঁ, ইলেক্ট্ৰনেগেটিভ চাওঁ, তেতিয়া আটাইতকৈ বেছি ইলেক্ট্ৰনেগেটিভ কম্পাউণ্ডৰ ভিতৰত কি কি আহে? ফ্ল'ৰিন, অক্সিজেন, নাইট্ৰজেন। ফ্ল'ৰিন, অক্সিজেন, নাইট্ৰজেন। সেইকাৰণে এয়া যোনটো পাই বণ্ডৰ যোনটো ক্লাউড থাকিব, এই কাৰ্বনিলৰ ক্ষেত্ৰত পাই বণ্ডৰ যোনটো ক্লাউড থাকিব, সেইটো বিশেষকৈ এই কাৰ্বনিলৰ এই অক্সিজেনটোৰ ফালে বেছিকৈ থাকিব। বুজি পাইছেনে বস্তুটো? এই যোনটো পাই বণ্ড হৈছে, পাই বণ্ডৰ এটা ক্লাউড থাকিব। একচুৱেলি ইলেক্ট্ৰন আৰ ফৰ্ম অফ ক্লাউড। Electrons are not particle. It can be treated as wave function. It can be treated as particle. So I am telling about there is a difference in the electronegativity of carbon and oxygen. As you know, while we are studying in the periodic properties, the order of electronegativity is in the increasing order: fluorine, oxygen, nitrogen. So this oxygen is the second most electronegative atom in the periodic table. So the pi orbital, this is the pi electron, sorry, not orbital, this pi orbital pi electron cloud is much closer to the oxygen than that of carbon, because as you know, pi electrons are less tightly held by the nucleus than that of sigma bond. The pi bond ko ki hoy, kamjor hoy karone ki hobo, তাহলে এই অক্সিজেনৰ ফালে বেছিকৈ থাকিব। ইনে বেছিকৈ থাকিব কাৰণ কেলে অক্সিজেনৰ ইলেক্ট্ৰনেগেটিভিটিটো বেছি। তো চাগে বুজি পাইছে। আৰু সেইকাৰণে কি কৰোঁ, ইলেক্ট্ৰনেগেটিভিটি বেছি হোৱাৰ কাৰণে এই বন্ডডালটো যথেষ্ট টান হয়। এই বন্ডডাল এই ডাবল CC ডাবল বন্ডকে যথেষ্ট টান হয় আৰু ইহঁতৰ বন্ডটো সৰু হয়। ঠিক আছে, টান আৰু সৰু হয়। ঠিক আছেনে? আৰু এটা কথা ইয়াত মেনশ্যন কৰি থওঁ, এই যে কাৰ্বনিল কি আছে, এই বন্ধু সদায় যোনবোৰ ৰিয়েকশ্যন দেখাব, আমি পিছতকৈ পঢ়িম, কাৰ্বনিলে যোনবোৰ ৰিয়েকশ্যন দেখাব সদায়
কি হ'ব সদায় নিউক্লিওফিলিক এডিশ্যন দেখাব বা নিউক্লিওফিলিক এলিমিনেশ্যন দেখাব সদায় নিউক্লিওফাইলটা গৈ এই কাৰ্বনক এটাচ কৰিব বিকজ this oxygen will acquire this pi bond. Okay, understood? The oxygen will acquire this pi bond. মই হেতু কাৰণে কৈছো যে এই যে pi bond টো থাকে pi bond ৰ ডেন্সিটি টো বেছিকে অক্সিজেনৰ ফালে থাকে এইকাৰণে নিউক্লিওফিলিক এটাক হ'ব আমি পিছত গৈ পঢ়িম সদায় এনেকৈ থাকিব বস্তুটো নেগেটিভ আৰু পজিটিভ আৰু এই পজিটিভটো সদায় কি কৰিব নেগেটিভ নিউক্লিওফাইলে এটাক কৰিব নিউক্লিওফাইল ইলেক্ট্ৰোফাইল তোমালোকে জানানে নিউক্লিওফাইল are those which are nucleus loving species and electrophile are those which are electron loving species nucleus loving kile koise nucleus to kodai ki hoy positive thake hekane negative te kodai positive pura jabole eta naturally tahator eta tendency thake thik ase so now we will discuss the preparative method for alcohols preparative method of aldehydes okay from alcohols via oxidation reaction so তোমালোকক যোনটো কাৰ্বনিল গ্ৰুপৰ যোনটো হাইব্ৰিডাইজেশনৰ কনসেপ্টটো হল সাগে বুজি পাইছা আৰু এহেতু কাৰ্বন মই এটা নোট আছে I will give you okay so আমি স্টার্ট কৰো preparation of aldehyde especially we will be talking about the aldehydes first of all preparation start kori ami kenake via oxidation process so I am going to give you this simple trick to remember oxidation so alkane on oxidation can be converted into alcohol then alcohol on oxidation can be converted into carbonyl group depending upon the what type of alcohol it is if it is primary secondary then it will be converted into mostly into the aldehyde and if it tertiary then it will be converted into ketone and alcohol preparation kora eta method so আমি dehydrogenation কৰিছো dehydrogenation কৰি কি কৰিলো এই alcoholৰ পৰা আমি aldehyde বনাইছো it is one of the important method because it does not require any other kinds of reagent but it require a quite high amount of temperature okay high amount of temperature but if we use actually it's not you because you cannot use this materials or these reagents as in the library okay it's not available and actually though we are writing this reaction by using this type of reagent this in presence of copper by applying this amount of temperature actually by writing this we are not getting in the library it's a process okay process আমি একো লিখি দিলে না পাও এটা process থাকে তাত কোৱা ইমান ইজি নহয় এটা that's what I am willing to say okay I am willing to say it's a process not easy just like I am writing here carbon valency like do ini side ঠিক আছে itu ada secondary alcohol কি হলে কনভার্ট হবে দুটা যদি হাইড্রোজেন যায়গা ইয়ালে কি হবে ketone secondary alcohol ketone le যাব ঠিক আছে secondary alcohol ketone le যাব কিন্তু আমি যদি টারসারি alcohol ইউজ করব আমি -6 মানে ডিহাইড্রোজেনেশন কৰিছো সরি এই -2 সদায় এই এৰৰ তলত লিখিব লাগিব -2 সদায় এৰৰ তলত লিখিব লাগিব হা এলিমিনেশন ৰিঅ্যাকশনত সদায় এই তলত লিখিব এতিয়া আমি কি পাম এটা এলকিন পাম কি পাম এটো এলকিন হে পাম এটা কি পাম এনেকুৱা টাইপৰ এটা এলকিন পাম ঠিক আছে ইয়াত আৰ গ্ৰুপ আহি আৰ গ্ৰুপ আৰ আমি alkene পাম বস্তুটো বুজি পালা না dehydrogenation of alcohol is primarily suitable for primary and secondary alcohol to get this aldehydes and ketones okay dehydrogenation okay I think all of you
understand this, and if you have any doubt, please ask me. Okay, thank you.